ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয় বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ প্ৰতিটো খবৰ আপোনালোকে আমাৰ জৰিয়তে পাব আৰু বৰ বেছি সময় নাই। ৮ বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা। কটকটীয়া নিৰাপত্তাৰ মাজেৰে আৰম্ভ হ'ব ভোট গণনা। ত্ৰিপুৰাত ৬০খন আসনৰ বাবে ভোট গ্ৰহণ হৈছিল। মেঘালয় আৰু নাগালেণ্ডত ৫৯টা সমষ্টিত অনুষ্ঠিত হৈছিল ভোট গ্ৰহণ। কোনে মাৰিব সেই হাঁহি, তাক লৈ এতিয়া উৎকণ্ঠিত হৈ আছে প্ৰাৰ্থী আৰু দল। কিছু দৃশ্য আহি আছে, আমি সেই দৃশ্যসমূহ আপোনালোকক দেখুৱাম। তিনিওখন ৰাজ্যৰ বৰ্তমান ভোট গণনা কেন্দ্ৰৰ বাহিৰৰ পৰা দৃশ্যবোৰ আহি আছে। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত তাত ভোট গণনা আৰম্ভ হ'বলৈ গৈ আছে। ইতিমধ্যে পোষ্টেল বেলট খোলাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব কিছু সময়ৰ পাছতেই। প্ৰথমে পোষ্টেল বেলট খোলা হ'ব, তাৰ পাছতেই ইভিএমৰ গণনা আৰম্ভ হ'ব। আৰু পোষ্টেল বেলট আৰু ইভিএমৰ গণনাৰ প্ৰতিটো আপডেট আমি আপোনালোকক জনাম। ইতিমধ্যে বিৰতিৰ পূৰ্বে কৈছিলোঁ আমাৰ কাৰ্যালয়ৰ কৰ্মকৰ্তাসকল কেনেধৰণে সাজু হৈছে। আমাৰ ভোটিং চেণ্টাৰ আমি নিজাববীয়াকৈ যিখিনি প্ৰয়াস কৰিছোঁ, আমালৈ যিখিনি তথ্য আহিব সেইটো শুদ্ধ ৰূপত আমি আপোনালোকক জনাম। কিছু পলম হ'ব পাৰে, কিন্তু শুদ্ধ ৰূপত যাতে আপোনালোকে প্ৰতিটো তথ্য লাভ কৰে তাৰ ওপৰত আমি গুৰুত্ব দিছোঁ। সেয়েহে কোনো ধৰণৰ খৰখেদা নকৰাকৈ আমি আপোনালোকক প্ৰকৃত আৰু সত্য খবৰসমূহ জনাই থাকিম। আৰু ইয়াৰ দৃশ্য কিছুমান আহি আছে। এয়া ভোট গণনা কেন্দ্ৰৰ বাহিৰৰ দৃশ্য, য'ত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। আৰু এই কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজতেই ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ গৈ আছে। অবজাৰ্ভাৰে ইতিমধ্যে প্ৰৱেশ কৰিছে আৰু অবজাৰ্ভাৰে প্ৰৱেশ কৰি বিশেষভাৱে যিখিনি ফৰ্মেলিটিছ আছে, আনুষ্ঠানিকতা আছে, সেই আনুষ্ঠানিকতাখিনি বৰ্তমান ভোট কেন্দ্ৰৰ ভিতৰত কৰি আছে। আৰু মাত্ৰ কেইটামান সময় আমি অপেক্ষা কৰিব লাগিব, তাৰ পাছতেই আনুষ্ঠানিক ৰূপত আৰম্ভ হ'ব ভোট গণনা মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ। আৰু ঠায়ে ঠায়ে আমাৰ সাংবাদিকসকল আমাৰ সৈতে আছে, গতিকে প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো সত্য আৰু শুদ্ধ খবৰ দি যাব আমাৰ সাংবাদিকসকলে। আমি ত্ৰিপুৰাৰ পৰা যিহেতু প্ৰতি মুহূৰ্তৰ খবৰ লাভ কৰি আছো, নিলয় ভট্টাচাৰ্য আমাৰ সৈতে আছে। ঠিক তেনেধৰণে নিলয় ভট্টাচাৰ্যৰ সৈতে আমি এই মুহূৰ্তত সংযুক্ত হৈছো আৰু আমাক নিলয় ভট্টাচাৰ্যই আমাক দেখুৱাব এই মুহূৰ্তৰ খবৰ দেখুৱাব। ফণী শৰ্মাৰ কিছু পূজা পাতল তাত চলি আছে। প্ৰাঞ্জল পুনে সাংগঠনিক সম্পাদক ফণী শৰ্মা, আৰু ফণী শৰ্মা উপস্থিত হৈ তাত বিজেপিৰ বাবে পূজা অৰ্চনা কৰি আছে। নিলয় ভট্টাচাৰ্য, আপোনাৰ কাষলৈ গৈছো। एकदम फुल कॉन्फिडेंट है और माता का आशीर्वाद भी ले लिया है, तो माता प्रसन्न है। माता त्रिपुरेश्वरी त्रिपुरा में विराजमान है और माता ने खुल के आशीर्वाद दिया है, भाजपा सरकार दोबारा बनाएगा। सुनामी तो कल मुख्यमंत्री कह ही रहे थे, ये सुनामी कहाँ तक, संख्या कहाँ तक पहुँचेगा? देखिए कुछ ही देर में परिणाम निकलेगा, तब देखेंगे 36 से आगे कितना जाएंगे। देखिए ना क्या होता है, बहुत अच्छा रिजल्ट होगा। এয়া আছিল ত্ৰিপুৰাৰ বিজেপিৰ ৰাজ্যিক সভাপতি ৰাজীৱ ভট্টাচাৰ্য ডাঙৰীয়া। তেখেত নিজেও এক প্ৰাৰ্থী আৰু কিছু সময়ৰ পিছত তেখেতৰো ভাগ্য উদয় হ'ব। এই পূজা অৰ্চনা চলি আছে বিজেপিৰ। আমি অফিচ দেখুৱাইছোঁ, কাৰ্যালয় দেখুৱাইছোঁ, নিৰ্বাচনী কাৰ্যালয়। এই নিৰ্বাচনী কাৰ্যালয়ত পূজা অৰ্চনা চলি আছে। ত্ৰিপুৰেশ্বৰী মন্দিৰতো পূজা অৰ্চনা চলি আছে। আৰু সন্ধ্যা আছে, সন্ধ্যা নহয় জানো? আপোনাকে লাগে আহক, অকণমান দেৰি, বেছি সময় নকৰোঁ। বাহিৰলৈকে আহক, আমি নোসোমাওঁ। মোৰ সৈতে আছে ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া, বিজেপিৰ অসম আৰু ত্ৰিপুৰাৰ সাংগঠনিক সাধাৰণ সম্পাদক। সন্ধ্যা প্ৰথমতেই পূজা অৰ্চনা চলিয়ে আছে, পূজা ভাগত আপুনিও আগভাগ লৈছে। ভাৰতীয় জনতা পাৰ্টীৰ ভাৰতীয় চিন্তাৰ আধাৰতে আগবাঢ়ি থকা দল, আৰু সেইকাৰণে পূজা অৰ্চনা এইটো আমাৰ স্বাভাৱিক প্ৰক্ৰিয়া। কিবা এটা শুভ কাম হ'ব লগা হ'লে পূজা অৰ্চনাৰে কৰা যায়। আৰু সেইকাৰণে ত্ৰিপুৰাত মাতা ত্ৰিপুৰেশ্বৰীক স্মৰণ কৰি আজি এটা শুভ কাম, আজি ত্ৰিপুৰাবাসীয়ে আশা কৰি আছে দ্বিতীয়বাৰৰ কাৰণে আমাৰ চৰকাৰ হ'ব। আৰু সেইকাৰণে আজি ত্ৰিপুৰেশ্বৰীৰ আশীৰ্বাদ লোৱাৰ কাৰণে আৰু এইখন যাতে ভাল চৰকাৰ জনসাধাৰণে বিচৰা ধৰণৰ দিব পৰা যায়, তাৰে কাৰণে আমি আজি মাতা ত্ৰিপুৰেশ্বৰীৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। সাংগঠনিক কাঠামোটো সবল হৈছে, সুদৃঢ় হৈছে। যোৱাবাৰ 36খন আসন আছিলে, এইবাৰ কি আশা কৰিছোঁ, কিমানলৈকে আগবাঢ়িব পাৰে? ইতিমধ্যে আৰু কিছু সময় পিছত আপোনালোকে গমেই পাব, আমি সকলোৱে গমেই পাম। জল্পনা কিবা এটা সমীক্ষা কৰি অংক এটা যদি সংখ্যা, কাৰণ গোটেই বস্তুটোৱে আচলতে সংখ্যাৰে খেল। কিন্তু ৰাষ্ট্ৰীয় আৰু ইয়াত স্থানীয় যি সংবাদ মাধ্যম আছে তেওঁলোকে কৈছে যে 37ৰ পৰা 45লৈকে বুলি। আমি ভাবোঁ যিহেতু আমি 55 ঠাইত ভাৰতীয় জনতা পাৰ্টী প্ৰতিদ্বন্দ্বিতা আৰু মিত্ৰজোঁটৰ আধাৰত যোৱাবাৰতকৈ ভাল সংখ্যাৰ আধাৰতে আমি বিজয়ী হ'ম, এতিয়া বিশ্বাস সকলোৰে আছে। ধন্যবাদ। হয়, এয়া পূজা অৰ্চনা
অৰ্চনা চলি আছে ভিতৰত মাতা ত্ৰিপুৰেশ্বৰী মন্দিৰতো পূজা অৰ্চনা চলি আছে আৰু ত্ৰিপুৰেশ্বৰী মন্দিৰ মাতা দেৱীৰ ইয়াতো বিজেপিৰ যি কাৰ্যালয় সেই কাৰ্যালয়টো আমি দেখিছোঁ যে ইয়াতো পূজা অৰ্চনা চলি আছে। কিছুক্ষণ আগত বিজেপিৰ ৰাজ্যিক সভাপতি ডাঙৰীয়া ৰাজীৱ ভট্টাচাৰ্য ডাঙৰীয়া তেখেতে ইয়াত পূজা অৰ্চনা কৰি মাৰ আশীৰ্বাদ লৈ আগবাঢ়ি গৈছে। আমি ইয়াত আৰু হয়তো মুখ্যমন্ত্ৰী ইয়ালৈ আহিব পাৰে। এতিয়া এক ধাৰ্মিক পৰিৱেশ, এক পূজা অৰ্চনাৰ পৰিৱেশ ইয়াত, আৰু কিছুক্ষণৰ পিছত সকলোৰে আশা কৰিছে যে মাৰ আশীৰ্বাদ লৈ যেতিয়া ফলাফল অহা আৰম্ভ হ'ব তেতিয়া ইয়াত এক আনন্দমুখৰ পৰিৱেশ বিৰাজ কৰিব। এগৰাকীকে প্ৰাৰ্থী আৰু বিজেপিৰ যিসকল নেতা আছে বা দলীয় যিসকল কৰ্মী আছে সকলোৱে কিন্তু ত্ৰিপুৰেশ্বৰী মন্দিৰ দেৱীক নিজৰ প্ৰাৰ্থনা যাচিছে। আৰু বিজেপিয়ে প্ৰায় 2018ত 36খন আসন লাভ কৰিছিলে আৰু এইবাৰ যিহেতু এক্সিট পোলেও কৈছে বা অমিত শ্বাহ ডাঙৰীয়াই যেতিয়া ইয়ালৈ আহিছিলে তেখেতে কৈছিলে যে এইবাৰ আমি 36ৰ ফিগাৰ পাৰ কৰি বহু আগলৈ যাম। আমি দেখিছোঁ যে সাংগঠনিক সাধাৰণ সম্পাদক অসম আৰু ত্ৰিপুৰাৰ ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া তেখেতৰ এতিয়া বৰ্তমান পূজাত বহিছে। তেখেতে কৈছে যে সকলো শুভ কামৰ আগত দেৱীৰ আশীৰ্বাদ বা আশীষ খুব প্ৰয়োজনীয়, আৰু সেইবাবে আজি ইয়াত ত্ৰিপুৰেশ্বৰী দেৱীৰ পূজা আৰাধনাত আমাৰ সাংগঠনিক সাধাৰণ সম্পাদকগৰাকী আৰু ত্ৰিপুৰা ৰাজ্যৰ ৰাজ্যিক বিজেপিৰ উপসভাপতি দুয়োগৰাকীয়ে ইয়াত পূজাত বহি মাৰ আশীৰ্বাদ লৈছে।